এই মুহূর্তের একটা বিগ ব্রেকিং নিউজ, এটা অত্যন্ত ভাল খবর যে এডিআরির গ্রেড 3 আর গ্রেড 4 এর পরীক্ষা এপিএসসির আর হিত নহয়। পুরনি পদ্ধতিতেই এইবার গ্রেড 3 আর গ্রেড 4 এর পরীক্ষা অনুষ্ঠিত করা হব। আর এই সন্দর্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এটা বৃহৎ ঘোষণা করেছে। সবিস্তারে আপোনালোকক জনাব বিচাৰোঁ, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনেধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে। আপোনালোক সকলোৱে অৱগত যে এডিআৰিৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা এইবাৰ এপিএসসিৰ আৰ্হিত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিন আগতে ঘোষণা কৰিছিল। আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। বহু বিতৰ্কৰ অন্তত অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এক বৃহৎ ঘোষণা কৰিছে। আৰু ইয়াতে তেওঁ এক প্ৰকাৰে ইংগিত আৰু নিশ্চিতি প্ৰদান কৰিছে যে এইবাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যে এডিআৰিৰ পৰীক্ষা, এই পৰীক্ষা এপিএসসিৰ আৰ্হিতে নহয়, পুৰণি পদ্ধতিতে হ'ব বুলি এক প্ৰকাৰে ইংগিত প্ৰদান কৰিছে। আৰু ইয়াক লৈ ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰিছে। অহা 2-3 দিনৰ ভিতৰতে ইয়াৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব, যিহেতু বহু বিতৰ্ক বা অসন্তুষ্টি দেখিবলৈ পোৱা গৈছিল। আৰু ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে। কালি তেওঁ ফেচবুকৰ জৰিয়তে এই ঘোষণা কৰিছে। আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো আছে, আপোনালোকক শুনাই লৈছোঁ। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম। আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম।